এইখন অসমত এক নাভূত নশ্ৰুত কাহিনী কথা ক'বলৈ ওলাইছোঁ মৃত লোকে এইবাৰ খেলিব পঞ্চায়ত নিৰ্বাচন লখিমপুৰৰ নাৰায়ণপুৰৰ এই কাহিনী নাৰায়ণপুৰৰ ঢলপুৰ পঞ্চায়তৰ এই কাহিনী ৮ নম্বৰ ৱাৰ্ডত নিৰ্বাচন খেলিব এইবাৰ পঞ্চায়তত এজন মৃত লোকে লোকজনৰ নাম মিণ্টু দাস কাগজে পত্ৰ যদি চোৱা যায় কাগজে পত্ৰই মিণ্টু দাস কিন্তু মৃত নটাৰীৰ জৰিয়তে মিণ্টু দাসক মৃত ঘোষণা কৰা আছে মৃত মানুহে মনোনয়ন দাখিল কৰাক লৈ এতিয়া নাৰায়ণপুৰত চাঞ্চল্য নাৰায়ণপুৰত লাগিছে টোলপাৰ বিজেপিৰ হৈ মনোনয়ন পত্ৰ দাখিল কৰিছে মিণ্টু দাসে বিগত কাৰ্যকালত ঢলপুৰ গাঁও পঞ্চায়তৰ সভাপতি আছিল মিণ্টু দাস গাড়ী চুৰিৰ কেছত জেলৰ ভাত খোৱাৰ পৰা বাচিবলৈ মিণ্টু দাসৰ কৌশল আছিল 2009ত গোচৰৰ পৰা বাচিবলৈ মিণ্টু দাসে উলিয়াই লৈছিল মৃত্যুৰ প্ৰমাণপত্ৰ যাৰ বাবে গ্ৰেপ্তাৰ হোৱাৰ পৰা হাত খৰাৰ চেষ্টা চলাইছিল গাঁওবুঢ়াৰ জৰিয়তে মৃত্যুৰ ভুৱা প্ৰমাণপত্ৰ উলিয়াইছিল মিণ্টুৰ পিতৃয়ে এই প্ৰমাণপত্ৰ আদালতত জমা দিয়ে গোচৰৰ পৰা ৰেহাই পাইছিল মিণ্টুৱে আৰু এনেদৰেই কিন্তু মিণ্টুৱে মুকলি আকাশৰ তলত ঘূৰি ফুৰিছে পূৰ্বে প্ৰতিদ্বন্দ্বিতা কৰি সভাপতিও হৈছিল মিণ্টু পুনৰ সভাপতি হোৱাৰ লালসাত ৱাৰ্ড সদস্য হিচাপে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে এবাৰ মিণ্টুৱে আৰু এই কাৰ্যক লৈ তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে নাৰায়ণপুৰত নিৰ্বাচন আয়োগক মনোনয়ন পত্ৰ বাতিল কৰিবলৈ আহ্বান জনাইছে একাংশই দাখিল কৰিছোঁ কোন পঞ্চায়তৰ ঢলপুৰ পঞ্চায়ত আৰু ৮ নম্বৰ ৱাৰ্ড আপোনাৰ লগত আৰু কোন আছে মোৰ লগত অকল লীলাম দাসে চাপৰ্টাৰ হৈ আছে বাৰু আছে নাই আৰু আপোনাৰ বিৰুদ্ধে কোন আছে বিৰুদ্ধে মিণ্টু দাস আৰু হৰ গোবিন্দ বুলি এজন টুটু বুলি এজন মিণ্টু দাস কোন মিণ্টু দাস দয়া বুলি কয় তাৰ নাম তেওঁ পূৰ্বতে সভাপতি আছিলে হয় তেওঁ সভাপতি আছিল তেওঁ আপোনাৰ প্ৰতিদ্বন্দ্বী প্ৰতিদ্বন্দ্বিতা তেওঁ দাখিল কৰিলে কেনেকুৱা মানুহজন বেয়া নহয় বাৰু আমি প্ৰথমতে মানে মোবাইলত আমাৰ ভাইৰেল হৈছিলে তেওঁ কাগজ পত্ৰবিলাক যিবিলাক মৃত মানে ডেথ চাৰ্টিফিকেট তাৰপিছত কোৰ্ট এফিডেভিট মেডিকেলৰ যি ৰিপৰ্ট এইবিলাক মানে আমি মোবাইলত পাইছিলোঁ তাৰ পাছতে আহি গ'ল নিউজ বাজিলে তাৰপাছতে গম পাইছোঁ যে এইটো ডেথ চাৰ্টিফিকেটটো তেওঁ কিয় উলিয়াইছিলে তাৰপাছতে কথাটো হ'ল কি বিৰোধী দল হিচাপে আমি অলপ সজাগ হ'লোঁ যে এজন আগৰ অপৰাধী হয় আৰু গম পালোঁ বিশেষ সূত্ৰে তেওঁ মানে ডেথ চাৰ্টিফিকেটটো প্ৰডিউচ কৰিছিল বোলে অৰুণাচলত তেওঁ কিবা গাড়ী চোৰৰ কেছ এটাত তেওঁ মানে কাগজ পত্ৰবিলাক উলিয়াইছিলে মেডিকেলৰ পৰা আৰু পিছত মানে তেওঁ এই কেছটোৰ পৰা কিবা ৰেহাই পাবৰ কাৰণে ডেথ চাৰ্টিফিকেট মেডিকেলৰ পৰা উলিয়াইছিলে আৰু যি মানে তেখেতৰ মানে উলিয়াব পৰা যিটো ছিষ্টেম আছিলে সেই ছিষ্টেম কৰি তেখেতে উলিয়াই পেলাই তেখেতে সেই কেছৰ পৰা ৰেহাই পাবৰ কাৰণে তেওঁ কিবা অৰুণাচলৰ ইটানগৰ বেংক তিনিআলি